লগতে অন্যান্য বিশিষ্ট অতিথিসকলক মঞ্চলৈ লাগি আহিছিল। পোনপটীয়াকৈ দিয়াৰ লগে লগে মধ্যভোগীসকল দালালবিলাক নোহোৱা হৈ গ'ল মোদী ডাঙৰীয়াৰ দিনত, আৰু সেইটো হৈছে ডাঙৰ এটা এচিভমেণ্ট, ডাঙৰ এটা সফলতা। এই একাউণ্ট খোলাৰ পিছত তেখেতে পৰৱৰ্তী সময়ত কি কৰিলে, তেওঁ দেখিলে যে মানুহ ধনী ঘৰত থাকে, বিল্ডিঙত থাকে, টিনপাতৰ ঘৰত থাকে, কিন্তু দুখীয়া মানুহ প্লাষ্টিকৰ ঘৰত থাকে, খেৰৰ ঘৰত থাকে, জুপুৰি ঘৰত থাকে। আৰু সেইকাৰণে তেখেতে কি কৰিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিয়া আৰম্ভ কৰিলে। ভাৰতবৰ্ষত যদি 1.5 লাখ টকীয়া ঘৰ যদি কোনোবা দুখীয়া মানুহে যিসকলে পাইছে, সেই পোৱাৰ কাৰণে যদি ভগৱানে যেহেতু লে ডাউন যেহেতু আমাৰ হোৱাৰ প্ৰাক মুহূৰ্তত য'ত যি ঘটনা হৈছে, লে ডাউন কৰাৰ প্ৰাক মুহূৰ্তত য'ত যি ধৰ্ণাই হওক, য'ত যি অশান্তি পৰিস্থিতি হওক, বা য'ত যি ক্ষতিগ্ৰস্ত হওক বা ক্ষতি কৰাই হওক, সমগ্ৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ মই ভাবোঁ যে উদ্দেশ্য প্ৰণীত। কাৰণ কিয়, মই নিজে গম পোৱা নাছিলোঁ। প্ৰতিবেদন যেতিয়া দিলে মন্ত্ৰীগোটে, আৰু মন্ত্ৰীগোটে প্ৰতিবেদন মানে এটা পৰামৰ্শ দিছে চৰকাৰক, চৰকাৰে সেই প্ৰতিবেদনখন আমি এছেম্বলিৰ জৰিয়তে ৰাজহুৱা কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াক লৈ পেলাই বিভিন্ন আলোচনা বিলোচনা হ'ব, কেবিনেটত আহিব, কোনো আইন প্ৰণয়ন হ'ব। আইন প্ৰণয়ন সময়তো আমাৰ বিধায়কসকলে তাত মতামত দিব পাৰিব। গতিকে এই যিটো এটা সুন্দৰ আমাৰ আৰম্ভণি, যি 6টা জনগোষ্ঠীক যি আমি সমমৰ্যাদা নহ'লে অন্তত সন্মান দিয়াৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, এই একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে সম্ভৱ হৈছে। গতিকে মন্ত্ৰীগোটে যি কৰিছে, তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন পৰামৰ্শৰ আধাৰত কৰিছে, ইয়াৰ পিছত যদি ৰাইজৰ পৰামৰ্শ থাকে, মাৰ্গদৰ্শন থাকে, নিশ্চিত ৰূপত আমি আগন্তুক দিনত মুকলি কৰি ৰখা হৈছে। তেওঁলোকৰ আমি অভাৱ অভিযোগ, তেওঁলোকৰ দাবীসমূহ নিশ্চিত ৰূপত আমি সবিস্তাৰে আলোচনা কৰি তেওঁলোকৰ সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ চৰকাৰখনে ব্যৱস্থা কৰিব।